আপুনি মোক এটা কথা কওক যে ইয়াত মোৰ কি স্বাৰ্থ থাকিব পাৰে বৰপেটা সত্ৰখন যদি সংৰক্ষণ হয় বটদ্ৰৱা সত্ৰখন যদি সংৰক্ষণ হয় সুন্দৰদিয়া সত্ৰ যদি সংৰক্ষণ হয় পাটবাউসী সত্ৰ যদি সংৰক্ষণ হয় তাতে মোৰ কি লাভ থাকিব পাৰে মাজুলীটো ভৰত নৰহে আইনখনৰ বাহিৰত ৰাখিছে ভৰত নৰ ডাঙৰীয়াই ক'লে যে এই আইনখন আনিলে ST মানুহৰ অধিকাৰ নোহোৱা হ'ব শিডিউল কাষ্ট মানুহৰ অধিকাৰ নোহোৱা হ'ব সেইকাৰণে মই এইটোকে ক'লো সদনত যে মাজুলীৰ মানুহে এবাৰ আইনখন পঢ়ি চাওক যাতে তেওঁলোকৰ মনত কোনো ভুল ধাৰণা নাথাকে আৰু নৱেম্বৰত আমি আইনখন লৈ আহিম এইটো সদনতো আপোনালোকেও ভিডিঅ' ৰেকৰ্ডিঙত আছিলে ভৰত নৰ ডাঙৰীয়াই কোৱা কাৰণে মই বন্ধ কৰিলোঁ এতিয়া ভৰত নৰ ডাঙৰীয়াও বিজেপিত যোগদান কৰিছে নেকি আপোনালোকে এনেকুৱা কথাবোৰ কিয় সোধে মই ইমান টিভিত জল পট কৰি যে মাজুলীৰ ওপৰত আহিছে ভৰত নৰহে ক'লে যে আমাৰ মিচিং ৰাইজৰ অধিকাৰ নষ্ট হ'ব তেতিয়া মই ক'লোঁ মই যদি এনেকৈ আইনখন পাছ কৰি দিওঁ আপুনিতো অপপ্ৰচাৰ চলাব গতিকে মই এবাৰ মাজুলীৰ মানুহক আইনখন পঠাই দিম তেওঁলোকে আইনখন পঢ়ি চাব তেওঁলোক সন্তুষ্ট হ'ব তেওঁলোকে লাগে বুলি ক'ব তেতিয়া মই অন্তৰ্ভুক্ত কৰিম মাটিটো কিনিব চবেই পাৰিব চব জায়গাতে আজিৰ দিনতো আইনখন নাই আপুনিও য'তে ত'তে মাটি কিনিব পাৰিব যদি আপোনাৰ লগত বগা টকা আছে কলা টকা নাই আপুনি অসমৰ য'তে ত'তে আজিৰ দিনত মাটি কিনিব পাৰিব ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বাদ দি তাতে বিতৰ্ক কেনেকৈ হ'ব পাৰে কিন্তু আপুনি মোক বুজাই দিয়কচোন এইটো বিতৰ্ক এটা কৰিলেই বিতৰ্ক হ'ব পাৰে ৰাইজৰ দলকে মই সুধিলোঁ যদি শিৱসাগৰৰ অখিল গগৈয়ে গুৱাহাটীত মাটি কিনিব পাৰে তেতিয়া গুৱাহাটীৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটতো মাটি কিনিব পাৰে আজিৰ দিনত পাৰেনে নোৱাৰে খালি টকাটো কলা হ'ব নালাগে টকাটো বগা হ'ব লাগে কিন্তু যিদিনাখনৰ পৰা আইনখন হ'ব যদি আইনখন হ'ব দিয়ে কংগ্ৰেছে তেতিয়া আৰু কিনিব নোৱাৰিব ইমানেই কথা গুৱাহাটীততো মাটিৰ দাম বেছিহে তাতে মাটিৰ দাম কমহে গতিকে ইমান দামী মাটি কিনাক লৈ ৰাইজৰ দলে বিতৰ্ক কৰা নাই কম দামী মাটি কিয় বিতৰ্ক কৰিছে নিজৰা পাৰত য'ত অখিল গগৈৰ মাটি আছে সেইটো দাম বেছি হয়নে নহয় তো সেইকাৰণে এই কথাবিলাক এনেই আৰু এটা অভিযোগ আনিলে হ'ব নেকি